তো বন্ধুসকল আমি সকলোৱে জানো যে গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত বা তাৰ এফিলিয়েটেড কলেজসমূহত যদি আমি পিজি এডমিশ্যন ল'বলৈ বিচাৰোঁ তেতিয়াহ'লে আমি দিব লাগিব পিজি এন্ট্ৰেন্স টেষ্ট হয় বন্ধুসকল গুৱাহাটী ইউনিভাৰ্চিটি পিজি এডমিশ্যনৰ নটিফিকেশ্যন ইতিমধ্যে আউট হৈ গৈছে অহা 10, 11, 12 জুলাই তাৰিখে তেওঁলোকে এন্ট্ৰেন্স টেষ্ট কণ্ডাক্ট কৰিব এটা কথা হ'ল এই এন্ট্ৰেন্স টেষ্ট কোনসকল শিক্ষাৰ্থীয়ে এপ্লাই কৰিব পাৰিব অৰ্থাৎ 6 চেমত যিসকলে পঢ়ি আছে যেহেতুকে ফাইনেল ৰিজাল্ট এতিয়ালৈকে পাব্লিছ কৰা নাই গুৱাহাটী ইউনিভাৰ্চিটিয়ে ইউজিৰ তো 6 চেমত অধ্যয়নৰত শিক্ষাৰ্থী বা ৰিজাল্ট এৱেইটিং শিক্ষাৰ্থীসকলে এপ্লাই কৰিব পাৰিবনে নাই বা যিসকল শিক্ষাৰ্থী 5th চেম 4th চেম বা 3rd চেমত বেক থকা শিক্ষাৰ্থীসকলে এপ্লাই কৰিব পাৰিবনে নাই গুৱাহাটী ইউনিভাৰ্চিটিত যদি পিজি এডমিশ্যনৰ সুযোগ পায় তেতিয়াহ'লে এডমিশ্যন ফিজ কিমান হ'ব পাৰে এন্ট্ৰেন্স টেষ্টত কিমান মাৰ্কছ পালে আপোনালোকে এডমিশ্যন লাভ কৰিব পাৰে লগতে বন্ধুসকল আপোনালোকে ল'ব বিচৰা ছাবজেক্টটোত বা আপোনালোকে পিজি কৰিব বিচৰা বিষয়টোত গুৱাহাটী ইউনিভাৰ্চিটিৰ তাৰ ইনটেক কেপাচিটি কিমান আছে সম্পূৰ্ণ কথা অৰ্থাৎ বন্ধুসকল গুৱাহাটী ইউনিভাৰ্চিটি পিজি এডমিশ্যনৰ সম্পূৰ্ণ তথ্য মই আপোনালোকক এই ভিডিঅ'টিত দিবলৈ গৈ আছোঁ তো বন্ধুসকল তেতিয়াহ'লে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি শেষলৈকে চাব তো বলক আজিৰ মূল ভিডিঅ'টিলৈ এইটো হৈছে গুৱাহাটী ইউনিভাৰ্চিটি অফিচিয়েল নটিফিকেশ্যন পিজি এন্ট্ৰেন্স টেষ্ট এক্সামিনেশ্যন 2025ৰ বাবে হয় বন্ধুসকল তেওঁলোকে কৈছে যে গুৱাহাটী ইউনিভাৰ্চিটি উইল বি হেল্ড অন 10, 11, 12 জুলাই 2025 অৰ্থাৎ আপোনালোকৰ পিজি এন্ট্ৰেন্স টেষ্ট এইকেইটা দিনত এক্সামটো অনুষ্ঠিত হ'ব তো এপ্লাই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে 10 দিনৰ সময়সীমা দিছে ইয়াত এই নটিফিকেশ্যনটোত মেনশ্যন নাই কিন্তু আপোনালোকে যদি পৰ্টেলত চেক কৰে তেতিয়াহ'লে আপোনালোকে গম পাব যে অহা 3-4 জুলাই পৰ্যন্ত তেওঁলোকে এপ্লাই ডেট দিছে আৰু এইকেইটা দিনত আপোনালোকে এপ্লাই কৰি পেলাই 10 তাৰিখত হ'বলগীয়া বা 11 তাৰিখত হ'বলগীয়া 12 তাৰিখত হ'বলগীয়া এন্ট্ৰেন্স টেষ্টৰ এডমিট কাৰ্ড আপোনালোকে 5 তাৰিখৰ পিছৰ পৰা লাভ কৰিব তো বন্ধুসকল তেতিয়াহ'লে বলক এই পিজি এন্ট্ৰেন্স টেষ্টৰ সম্পূৰ্ণ তথ্য আমি জানি লওঁ ভালদৰে তো বন্ধুসকল আমি দেখিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিয়ে এইবাৰ ডিটেইল ইনফৰমেশ্যন ব্ৰাউচাৰ পাব্লিছ কৰা নাই পিজি এডমিশ্যনৰ কাৰণে সেয়ে মই 2024 বৰ্ষৰ যিটো এডমিশ্যন নটিচ সেইটো মই আপোনালোকক জনাইছোঁ সেইটোৰ মতে তো ইয়াত আপোনালোকে দেখিব এন্থ্ৰপলজি তাত 33টা আছে আৰু এৰবিকত 60 তেনেকুৱা ইনটেক কেপাচিটিসমূহ ইয়াত আছে এছামিছত আপোনালোকৰ 88 আছে তো এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি যদি চাবলৈ যাওঁ তেতিয়াহ'লে আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব উইথ মিনিমাম 24 ক্ৰেডিটছ ইন এন্থ্ৰপলজি উইথ মেজৰ অৰ্থাৎ আপোনালোকৰ ক্ৰেডিট যেহেতুকে যদি মেজৰ থাকে তেতিয়াহ'লে প্ৰায় 60 মান ক্ৰেডিট থাকে তাৰে ভিতৰত 24 ক্ৰেডিট যদি পাইছে তেতিয়াহ'লে আপোনালোকে এডমিশ্যনৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া লাভ কৰিব আনফালে যদি আপোনাৰ অনাৰ্ছ নাই তেতিয়াহ'লে ৰেগুলাৰ কোৰ্চত আপুনি যদি BA কৰিছে বা BSc কৰিছে BCom কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ হাইয়েষ্ট যেটো 36 মান আপোনালোকৰ ক্ৰেডিট থাকে তাৰে ভিতৰত আপোনালোকৰ যেটো ক্ৰেডিট আপোনালোকে 24 ক্ৰেডিট যেটো আছে হেতু আপোনালোকে লাভ কৰিব লাগিব তো বন্ধুসকল তেতিয়াহ'লে ইয়াত আপোনালোকে বেংগলীৰ ক্ষেত্ৰত 55 ইনটেক আছে বড়োৰ ক্ষেত্ৰত 48 তো ইনটেকসমূহ মই কৈ গৈছোঁ বটেনিত 50 আছে তো এইটো গোটেইকেইটা ইনটেক ইউনিভাৰ্চিটি কেম্পাছত হয় এফিলিয়েটেড কলেজসমূহৰ পিছত মই আপোনালোকক জনাই আছোঁ পৰৱৰ্তী ভিডিঅ'বিলাকত কমাৰ্চত আপোনালোকৰ অৰ্থাৎ এমকমত 71 ইনটেক আছে আৰু যিমানবোৰ ইনটেক আছে ইনটেকবোৰ কি হ'ব 70% ইউনিভাৰ্চিটি যেটো গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্টসকলৰ কাৰণে ৰিজাৰ্ভ থাকিব আৰু বাকি আপোনালোকৰ যেটো 30% আদাৰ ইউনিভাৰ্চিটি ষ্টুডেণ্টসকলৰ কাৰণে ৰিজাৰ্ভ থাকে ইংলিছত এডুকেশ্যনত 60 আছে ইংলিছত 76 আছে তেনেধৰণে জিঅ'গ্ৰাফিত 40 আছে হিন্দীত আকৌ আপোনালোকৰ 55 আছে হিষ্ট্ৰীত 72 মেথমেটিক্সত 90 আছে পাৰ্চিয়ান 15 ফিলচফি 72 পলিটিকেল সায়েন্সত 75 আছে ফিজিক্সত 50 সংস্কৃতত 80 আছে ষ্টেটিষ্টিক্সত 35 আৰু জুলজিত আপোনালোকৰ 50 ইনটেক আছে ইফালে আকৌ যদি ইণ্টাৰডিসিপ্লিনাৰী প্ৰগ্ৰামত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে তাতো 18 আছে বায়' ইঞ্জিনিয়াৰিং এণ্ড টেকনলজিত বায়'টেকনলজিত 28 আছে বটেনিত আকৌ 10টা আছে কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজমত 38 আছে আৰু কম্পিউটাৰ সায়েন্সত তেনেধৰণে MSc ইন কম্পিউটাৰ সায়েন্স 30 আছে MSc ইন ইনফৰমেশ্যন টেকনলজি তাতো 10টা আছে আৰু MSc ইন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন টেকনলজি তাতো 20 আছে তো এনেধৰণে ইনটেকসমূহ আপোনালোকে গম পাইছে তো এটা কথা হ'ল যিসকল শিক্ষাৰ্থী বৰ্তমান ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে যিসকলে ফাইনেল এক্সাম দিছে 6 চেমৰ এক্সাম দিছে কিন্তু ৰিজাল্ট এতিয়ালৈকে পাব্লিছ কৰা নাই তেনে ক্ষেত্ৰত তেওঁলোকে এপ্লাই কৰিব পাৰিবনে নাই তো ইয়াত তেওঁলোকে আপোনালোকে দেখিব যে ক্যান্ডিডেটছ হু appearing in the 6th semester BA BSc BCom বিভাগ examination 2024-25 হ'ব ইয়াত and are waiting for their results are eligible to appear in the PGET 2024 অৰ্থাৎ 25 হ'ব এটো মই যেহেতুকে 24 নটিফিকেশ্যনটো জনাই আছো তো get provisional
admission if selected to তেওঁলোকে provisional admission লাভ কৰিব যদি তেওঁলোকে entrance to qualify কৰে then however the candidates must submit the final grade sheet mark sheet within 7 days of the result being declared অৰ্থাৎ result to যেতিয়া পাবলিশ কৰিব অৰ্থাৎ within 7 days তেওঁলোকে সেই result to university কৰ্তৃপক্ষক তেওঁলোকে জনাব লাগিব failure to do so will result be in the withdrawal of their seat অৰ্থাৎ যেটো result to যদি ফেল আহে তেতিয়ালে তেওঁলোকৰ সিটটো উইথড্ৰল কৰা হ'ব নেক্সট আমি যদি চাবলৈ যাওঁ তেতিয়ালে যেসকল বেক ষ্টুডেন্ট আছে বেক থকা ষ্টুডেন্ট সকলৰ ক্ষেত্ৰত তেওঁলোকে কৈছে যে ক্যান্ডিডেটস appearing in the 6th semester BA BSc BCom অৰ্থাৎ 6th semester exam দিছে ইফালে আকৌ তেওঁলোকৰ ৰিজাল্টৰ কাৰণে ওয়েট কৰি আছে আনফালে তেওঁলোকৰ যদি আগৰ সেমিস্টাৰ বিলাকত যদি কিবা বেক আছে তেতিয়ালে তেওঁলোকে হে কি কৰিব লাগিব প্ৰভিজনাল এডমিশন লাভ কৰিব আৰু প্ৰভিজনাল এডমিশন লাভ কৰাৰ পাছত যদি তেওঁলোকে পিছত ক্লিয়াৰ হয় তেতিয়ালে হে ক্লিয়াৰ হৈ থকাৰ পাছত তেওঁলোকে ৰিজাল্টটো এগেইন আকৌ ইউনিভাৰ্সিটি কৰ্তৃপক্ষক জনাব লাগিব বুলি কৈছে তেনে ধৰণে আপোনালোকে এপ্লাই প্ৰক্ৰিয়া চলি আছে যেহেতুকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকে যেহেতুকে 9-10-11 10-11-12 জুলাই তাৰিখে কন্ডাক্ট কৰিব যোৱাবাৰ 9-10-11 জুলাইত কন্ডাক্ট কৰিছিল কিন্তু এইবাৰ তেওঁলোকে 10-11-12 এই 3 দিনত কন্ডাক্ট কৰিব 3 দিনত তেওঁলোকে সেশন 1 সেশন 2 সেশন 3 তেনেধৰণে তেওঁলোকে তিনটা শিফটত এক্সামটো কন্ডাক্ট কৰিব 9 বজাৰ পৰা 11টা বজালৈ 12 বজাৰ পৰা 2টা বজালৈ আৰু 3টা বজাৰ পৰা 5টা বজালৈ তো প্ৰথম দিনাখন যিকিটা সাবজেক্ট পঢ়িব ফাৰ্স্ট সেশনত এটা কেটামান হ'ব সেশন 2 তেনেকুৱা হ'ব এনে ধৰণে এই সাবজেক্ট ওয়াইজ তেওঁলোকে এক্সাম সমূহ কন্ডাক্ট কৰিব আনফালে আমি যদি চাবলৈ যাওঁ আপোনালোকৰ যেটো এন্ট্ৰেন্স এক্সাম হ'ব হেতু আপোনালোকৰ 100 কোৱেশ্যনৰ এক্সাম হ'ব অৰ্থাৎ 100 মাল্টিপল চইচ কোৱেশ্যন উইথ 4 অপচন ইচ carrying 1 mark for each correct answer অৰ্থাৎ 100 মাৰ্কছৰ এক্সাম হ'ব আৰু 100 টা কোৱেশ্যন থাকিব the duration of the exam will be 2 hours হ'ব আৰু for each incorrect answer অৰ্থাৎ আপোনালোকৰ যেটো নেগেটিভ মাৰ্ক হেতু 0.25 marks will be deducted অৰ্থাৎ 0.25 আপোনালোকৰ নেগেটিভ মাৰ্কিং আছে আৰু সাবজেক্ট কোড সমূহ তেওঁলোকে ইয়াত দিছে যে এন্থ্ৰোপলজিৰ কিটো সাবজেক্ট কোড হ'ব 01 এৰবিকৰ 02 তেনেধৰণে সাবজেক্ট কোড সমূহ এই সাবজেক্ট কোডৰ থ্ৰু দি আপোনালোকে অনলাইন আবেদন কৰিব লাগিব এফালে আমি যদি চাবলৈ যাওঁ তেতিয়ালে এই এপ্লিকেশনৰ কাৰণে অৰ্থাৎ অনলাইন আবেদনৰ কাৰণে আপোনালোকে এপ্লিকেশন ফি এটা পে কৰিব লাগিব আৰু সেই এপ্লিকেশন ফিটো আপোনালোকে যদি এটা সাবজেক্টৰ কাৰণে হয় তেতিয়ালে 1000 আৰু দুটা প্ৰগ্ৰামছৰ কাৰণে যেতিয়া হয় তেতিয়ালে 1500 টকা আৰু যদি 3 পিজি প্ৰগ্ৰামছৰ কাৰণে তিনিটা পিজি সাবজেক্টৰ কাৰণে যদি আপুনি এন্ট্ৰেন্স দিবলৈ যায় তেতিয়ালে 2000 টকা আপুনি পে কৰিব লাগিব আনহাতে এক্সাম সেন্টাৰ সমূহ যদি চাবলৈ যাওঁ তেতিয়ালে গুৱাহাটীত আছে বৰপেটা ধুবুৰী তেজপুৰ লখিমপুৰ জৰহাট ডিব্ৰুগড় ডিফু শিলচৰ শিলং এইকেইটা সেন্টাৰত তেওঁলোকে এক্সাম সমূহ কন্ডাক্ট কৰিব বাকি সিলেকশন প্ৰসিডিউৰটো একেই হ'ব আপোনালোকৰ যেটো এন্ট্ৰেন্স এক্সামত যিমান মাৰ্কস ক্যাৰি কৰিবলৈ সক্ষম হ'ব সেই তেনে ধৰণে তেওঁলোকে মেৰিট লিষ্টটো পাবলিশ কৰিব সাবজেক্ট ওয়াইজ ক্যাটেগৰি ওয়াইজ তেওঁলোকে পাবলিশ কৰিব আৰু তাৰ পিছত তেওঁলোকে এডমিশনৰ কাৰণে কল কৰিব বা এডমিশনৰ কাৰণে আপোনালোকে ইউনিভাৰ্সিটি কেম্পাছত যাব লাগিব তো বন্ধুসকল তেতিয়ালে এতিয়া আমি জানিলো আপোনালোকৰ ৰিজাৰ্ভেশন পলিচিটো মই ইতিমধ্যে কৈছো 70% ফৰ গুৱাহাটী ইউনিভাৰ্সিটি ষ্টুডেন্ট এণ্ড 30% ফৰ আদাৰ ষ্টুডেন্ট অৰ্থাৎ আদাৰ ইউনিভাৰ্সিটি ষ্টুডেন্টৰ কাৰণে বাকি স্ট্যাটুটৰি যেটো ৰিজাৰ্ভেশন SC ৰ কাৰণে 7% STP ৰ কাৰণে 10% STH ৰ কাৰণে 5% বাকি OBC MOBC ৰ কাৰণে 27% কিন্তু এই 27% টো কেনে ধৰণে লাভ কৰিব this reservation is applicable for the non creamy layer অৰ্থাৎ non creamy layer হ'ব লাগিব যদি আপুনি OBC MOBC 27% যেটো ৰিজাৰ্ভ সিট লবলৈ যায় তেতিয়ালে আপোনাৰ non creamy layer হ'ব লাগিব এইটো কথা তেওঁলোকে মেনশন কৰিছে বাকি নন স্ট্যাটুটৰিটো আছে NSS বা NCC সকলৰ কাৰণে তো এতিয়া আমি জানিলো আপোনালোকৰ যেটো এডমিশনৰ কাৰণে যেটো মেৰিট লিষ্ট লাষ্ট ইয়াৰ যেটো মেৰিট লিষ্ট কিমান আছিল এডমিশন ফিস কিমান আছিল তো আমি ৰেন্ডমলি এটা সাবজেক্ট লম আৰু হেতু সাবজেক্টৰ পৰা মই আপোনাক জনাম যে কিমান আপোনালোকৰ এডমিশন ফিস লৈছিল লাষ্ট ইয়াৰ তো বন্ধুসকল তেতিয়ালে এটো আছিল লাষ্ট ইয়াৰ প্ৰভিজনাল মেৰিট লিষ্ট ডিপাৰ্টমেন্ট অফ আছামিছৰ কাৰণে অৰ্থাৎ MA ইন আছামিছ আপোনালোকৰ এডমিশনৰ যেটো নটিফিকেশন তেওঁলোকে দিছিল যোৱা আগষ্ট 5 তাৰিখে 2024 তো এইটো মতে তেওঁলোকে ইয়াত কৈছে যে টোটাল ইনটেকৰ যেটো আছে 88+4 ইনটেক আছে তাৰে ভিতৰত 62 GU অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্সিটিৰ কাৰণে বাকি 26 আদাৰ ষ্টুডেন্টৰ কাৰণে অৰ্থাৎ আদাৰ ইউনিভাৰ্সিটিৰ পৰা যোৱা শিক্ষাৰ্থীসকলৰ কাৰণে ৰিজাৰ্ভ থাকে তো ইয়াত আপোনালোকৰ এডমিশন ফিস যেটো হয় 7670 পৰিছিল লাষ্ট ইয়াৰ MA in আছামিছৰ কাৰণে তো তেনেকুৱাই থাকে এইটো ৰেঞ্জতে থাকে উইদিন 10k আপোনালোকৰ এডমিশন ফিসটো প্ৰায় কমপ্লিট হৈ যায় কিছুমান যিবিলাক সাবজেক্ট আছে হেবিলাকত অকনমান বেছি সায়েন্সৰ কিছুমান অকনমান বেছি হয় বাকি আৰ্টস ক্যাটেগৰি বা কমাৰ্চৰ খিনি হে হিমানেই থাকে
তো এডমিশ্যনৰ কাৰণে যিটো মেৰিট লিষ্ট লাষ্ট ইয়াৰ যিটো এণ্ট্ৰেন্স এক্সামৰ মাৰ্কছ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে লাষ্ট ইয়াৰ এছামিছত 80 পাইছিল মানে আউট অফ 100 তেওঁলোকে 80 পাইছিল তো 80 পোৱাজনেতো এডমিশ্যন অফক'ৰ্ছ পাব তো এনেধৰণে তেওঁলোকৰ লাষ্ট ইয়াৰ কাট অফ আছিল 80 72 68 তো এবাৰো মেবি তেনেকুৱাই থাকিব 70 প্লাছ বা 60 প্লাছ তেনেকুৱা যাবই তো সেইটো কাৰণে আপোনালোকে প্ৰিপেয়াৰ হওক তেনেধৰণে যদি আপোনালোকে ইউনিভাৰ্চিটি কেম্পাছত MA বা MSc বা MCom কৰিবলৈ মন আছে হয় বন্ধুসকল এনেধৰণে আপোনালোকে প্ৰিপাৰেশ্যনটো কৰিব লাগিব বাকী ৰিজাৰ্ভেশ্যনটো মই আপোনালোকক জনালোৱেই তো বন্ধুসকল তেতিয়াহ'লে এইটো আছিল আজিৰ ভিডিঅ' আশা কৰিছোঁ আপোনালোকক মই এই ভিডিঅ'টিৰ জৰিয়তে গুৱাহাটী ইউনিভাৰ্চিটি PG এডমিশ্যনৰ সম্পূৰ্ণ তথ্য জ্ঞাত কৰিব পাৰিছোঁ ভিডিঅ'টি যদি সঁচাকৈ উপকৃত হোৱা যেন অনুভৱ হৈছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি মোক আগলৈ এনেধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলোঁ ধন্যবাদ জয় আহোম